আজি ৰঙিয়াৰ চেপ্টিত অনুষ্ঠিত হয় বিশাল বুথ সন্মিলন। ৰঙিয়া সমষ্টিৰ 254টা বুথৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে এই সন্মিলনত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, জিলা বিজেপিৰ সভাপতি সুবল পালসহ বহুকেইগৰাকী নেতা উপস্থিত থাকে। আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ নামঘৰত সেৱা জনাই প্ৰচাৰ কাৰ্য শুভাৰম্ভ কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে সাজু হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁটৰ যি কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকল সদায় সক্ৰিয়, সদায় জীৱন্ত। আমি 24 ঘণ্টাই মা ভাৰতীৰ হৈ আৰু ৰাইজৰ হৈ আমি কাম কৰি আছোঁ, কাম কৰি যামেই। আমি আমাৰ স্থানীয় বিধায়ক তথা আমাৰ দলৰ সন্মানীয় সভাপতি ভৱেশদাৰ নিজৰ সমষ্টি এইটো, গতিকে ইয়াততো আৰু কোনো শংকা সন্দেহ কোনো কথা নাই। ইয়াত খালি আমি 26 তাৰিখৰ সেই নিৰ্বাচনৰ দিনটোলৈ ৰঙিয়া সমষ্টিৰ ভোটাৰ ৰাইজে বাট চাই আছে আৰু সকলোৱে এইবাৰ বেলেগ একো নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকে এইবাৰ আমাৰ পবিত্ৰ প্ৰতীক পদুম ফুলত ভোট দিবৰ কাৰণে বহু আশাৰে একদম উৎকণ্ঠাৰে বাট চাই আছে। এতিয়া NPS OPS নাই, এতিয়া নিৰ্বাচনৰ পৰা এতিয়া পদক কণ্ডাক্টত ভূপেন বৰা ডাঙৰীয়া আছে, এতিয়া পাৰিব কিয়নো নিৰ্বাচন আচৰণ বিধি ভংগ কৰিব, এইবিলাক কথা ক'ব নোৱাৰে ভূপেন বৰা ডাঙৰীয়া। এতিয়া নিৰ্বাচন আছে, কি কৰিলে তাকে কওক, কি কৰিব পৰা নাই বাদ দিয়ক, কি কৰিছিলে কওক। যোৱা 15 বছৰ যেতিয়া শাসন আছিলে, কণ্টিনিউৱাছ ইমান বছৰ দেশৰ সৰহসংঘ 60 বছৰ শাসন আছিলে কংগ্ৰেছ, কেন্দ্ৰত হওক ৰাজ্যত হওক। 2001 পৰা 15লৈকে ৰাজ্যত আছিলে, কেৱল সীমাহীন ভ্ৰষ্টাচাৰ দুৰ্নীতি পৰিয়ালবাদত কংগ্ৰেছ নিমজ্জিত হৈছিলে। সেইকাৰণে কংগ্ৰেছৰ বেলুন ফাটি গ'ল। কংগ্ৰেছ আজি পুৰণা দুটকীয়া নোটত পৰিণত হৈছে, যাৰ কাৰণে হিন্দুস্তানৰ জনগণে, অসমৰ জনগণে কংগ্ৰেছক আস্থা আৰু বিশ্বাসত নলয় আৰু সেইকাৰণে কংগ্ৰেছ দলেদি হাজাৰ হাজাৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ভূপেন বৰা ডাঙৰীয়াই হীনমন্যতাত ভুগিছে। ৰঙিয়াৰ পৰা মইনুল হকৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।